নমস্কাৰ। আজি মই এটি মনোৰম কাহিনী ক'বলৈ ওলাইছোঁ। কাহিনীটোৰ শিৰোনামা হৈছে নামৰ মহত্ব। এখন গাঁৱত এটা ল'ৰা আছিল। ল'ৰাটোৰ নাম আছিল নিধনী। এই নামটোৰ বাবে সি বৰ অশান্তি অনুভৱ কৰিছিল, কাৰণ স্কুলত লগৰ ল'ৰা ছোৱালীবোৰে তাক নিধনী নামটোৰ বাবে বৰকৈ জোকাইছিল। গতিকে সি এদিন স্কুলত শিক্ষকক লগ ধৰি তাৰ নামটো সলাই দিবলৈ অনুৰোধ জনাইছিল। কিন্তু শিক্ষকে তাৰ নামটো সলাই দিয়া নাছিল আৰু কৈছিল, সময়ত সকলো ঠিক হৈ যাব। মানুহে নামেৰে নহয় কামেৰেহে নিজৰ পৰিচয় দিব পাৰে। তুমি এতিয়া যোৱা। তাৰপিছত এনেকৈ কেইবছৰমান পাৰ হৈ গ'ল। এদিনাখনৰ কথা, নিধনী ফুৰিবলৈ গৈছিল আৰু গৈ থাকোঁতে দেখা পাইছিল ৰাস্তাৰ ওচৰত এজোপা গছ মৰি আছে আৰু সেই গছজোপা এজন মানুহে কাটি আছে। সি মানুহজনক সুধিলে, ককাই, এইজোপা কি গছ? মানুহজনে উত্তৰ দিলে, অমৰা। কি কোৱা হে ককাই? অমৰা যদি মৰি আছে দেখোন, অমৰাও মৰিব পাৰেনে? মানুহজনে ক'লে, মই সেইবোৰ নাজানো, গছজোপাৰ নাম অমৰা। সি ভাবি ভাবি আগবাঢ়ি গ'ল। কিছুদূৰ যোৱাৰ পিছত দেখা পালে এঠাইৰ পৰা পানী পৰি আছে। তাৰ ওচৰতে বহুত ল'ৰা ছোৱালীয়ে খেলি আছিল। সি ল'ৰা ছোৱালীবোৰৰ ওচৰলৈ গৈ সুধিলে, এয়া কি পানী পৰি আছে? তেতিয়া এটা ল'ৰা আগবাঢ়ি আহি তাক উত্তৰ দিলে, এইটো নিজৰা। সি মনতে ভাবিলে, নিজৰা যদি জ্বৰিছে দেখোন, অমৰা মৰে, নিজৰা জ্বৰে। এনেকৈ কিছুদূৰ আগবাঢ়ি গৈ সি এখন পথাৰ পালে। পথাৰত এজন বুঢ়া মানুহ হাল বাই আছিল আৰু তাৰ ওচৰতে ডেকা ল'ৰা এটাইও হাল বাই আছিল। জেঠমহীয়া প্ৰখৰ ৰ'দ। ঘৰৰ মানুহে বুঢ়াজনৰ বাবে চাহ লৈ আহিছিল। মানুহজনে গছৰ ছাঁত জিৰণি ল'লে আৰু চাহ খাবলৈ বহিল। কিন্তু মানুহজনৰ অন্তৰত দয়া লাগি সেই ডেকা ল'ৰাটোকো চাহ খাবলৈ মাতিলে আৰু ক'লে, ঐ মৰা, চাহ খাহি। ল'ৰাটো আগবাঢ়ি আহি চাহ খাবলৈ বহিল। তেতিয়া নিধনীৰ মনত প্ৰশ্ন হ'ল, মৰা যদি জীয়াই আছে দেখোন, অমৰা মৰে, নিজৰা জ্বৰে, মৰাই বাই হাল। কথাবোৰ ভাবি ভাবি সি কিছুদূৰ আগবাঢ়ি গ'ল। তাৰপিছত তাৰ পানীৰ পিয়াহ লাগিল। সি এঘৰ মানুহৰ ঘৰত সোমালে আৰু পানী খাবলৈ বিচাৰিলে। ঘৰৰ মানুহজনে জীয়েকক মাতিলে, অ মা লক্ষী, এগিলাচ পানী লৈ আহ। তাৰপিছত সি দেখা পালে যে সিহঁতৰ ঘৰৰ পৰা এজনী ছোৱালীয়ে এগিলাচ পানী তাৰ বাবে আনিছে। ছোৱালীজনীৰ গাত আছিল ফটা চিটা কাপোৰ। সি মনতে ভাবিলে, অমৰা মৰে, নিজৰা জ্বৰে, মৰাই বাই হাল। লক্ষ্মীৰ গাতেই ফটা চিটা কাপোৰ। মোৰ নাম দেখোন নিধনী হোৱাই ভাল। এনেদৰে সি বুজি পালে যে আচলতে মানুহে নামেৰে নহয় কামেৰেহে নিজৰ পৰিচয় দিব পাৰে। ভিডিঅ'টো ইমানেই। আজিলৈ মই ইয়াতে সামৰিছোঁ আৰু মোৰ ভিডিঅ' পাবলৈ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু ভৱিষ্যতেও মই এনে সাধু ক'বলৈ চেষ্টা কৰিম। ধন্যবাদ।